বেংকত একাউণ্ট থকাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰ পৰা KYC আপডেট কৰাৰ বাবে বেংকলৈ আহিব নালাগে। এতিয়াৰে পৰা ঘৰতে আপডেট কৰিব পাৰিব KYC। RBI সলনি কৰিছে KYC আপডেট কৰাৰ প্ৰক্ৰিয়া। অনলাইন ভিডিঅ' কলৰ মাধ্যমেৰে গ্ৰাহকৰ KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। যিসকল গ্ৰাহকে ইতিমধ্যে তেওঁলোকৰ KYC বেংকত জমা দিছে, তেওঁলোকৰ KYCৰ সৈতে স্বীকৃত নথিসমূহ মিলাই চোৱা হ'ব। এই ক্ষেত্ৰত যদি বিসংগতি দেখা যায় তেন্তে গ্ৰাহকে নতুনকৈ KYC জমা দিব লাগিব। গ্ৰাহকে KYC সংশোধনৰ বাবে বা নতুন কোনো তথ্য সংযোগ কৰাৰ বাবে বেংকৰ শাখালৈ যাব নালাগে এতিয়াৰ পৰা। অৱশ্যে ঠিকনাৰ পৰিৱৰ্তন কৰিলে এই সুবিধা লাভ নকৰিব গ্ৰাহকসকলে। ঠিকনাৰ পৰিৱৰ্তন কৰিলে নতুন নথিৰে সেই কথা বেংক কৰ্তৃপক্ষক অৱগত কৰিব লাগিব গ্ৰাহকসকলে। ইতিমধ্যে RBIয়ে এক ভাল খবৰ লৈ আহিছে বেংকত একাউণ্ট থকা সকলৰ বাবে।